ধূপ আছে, ধূপো দিব পাৰে। এটা গান শেষ কর, এটা গান শেষ কর, যি গানলৈ ৰৈ থাকে সমগ্ৰ জাতি, সেই গান শেষ কর। যি গানৰ দোলাতে আছে আমাৰ বহা, সেই গান শেষ কর। এটা গান শেষ কর, যি গানলৈ ৰৈ থাকে সমগ্ৰ জাতি, সেই গান শেষ কর, সেই গান শেষ কর। যি গানৰ দোলাতে আছে আমাৰ বহা, সেই গান শেষ কর, সেই গান শেষ কর। গান গানতে লখিমী ধান কঢ়িয়াই আছিলে সুৰৰ গাগৰিত আই অসমীৰ মান। মৌচুমী মাতে আতি বান্ধিছিল বিশ্বৰ প্ৰাণ, সেই গান শেষ কর, সেই নয়ে শুকাই গল। ক'ত তেনেহলে চাবি কৈশোৰ যৌৱন আৰু বেলি ভাজি দিয়া নিজৰ মুখৰ ছবি। ক'ত সাগৰ সংগমৰ সোঁৱৰণি বুটলিবি, সেই নয়ে শুকাই গল। হেমন্ত শীতৰ ধুমুজা দিনতে সেই গান শেষ গল। অগ্নিযুগৰ জুই ফিৰিঙতি হিচাতে নুমাই গল। এটা ধুমুহা নোহোৱা হল, এটা ধুমুহা নোহোৱা হল, যি জাতিক জগাই অসামান্য প্ৰেৰণা একলব্য প্ৰস্তুতি আখৰা কৰায়, সেই ধুমুহা নোহোৱা হল। গানৰ বিপুল দেশ জ্বলি জ্বলি ৰল। জুই জ্বলি উঠে, জ্বলি উঠে, জুই চিতা জুই জ্বলি উঠে, জুই জ্বলি উঠে, জ্বলি উঠে, জুই চিতা জুই জ্বলি উঠে। দেখো খমকতে জ্বলি উঠে, জুই ফিৰিঙতি জ্বলে। জুই জ্বলি উঠে, জ্বলি উঠে, জুই চিতা জুই জ্বলি উঠে, খমকতে জ্বলি উঠে। দেখো জুই ফিৰিঙতি জ্বলে। নিতুল গানৰ দেশ জ্বলি জ্বলি পুৰে। গোটেই জাতি বুকু খম খম কৰে। সময়ে চকু মুদে, নিমাতে নিতালে, নিতুল গানৰ বীজবোৰ গজি উঠে। সেই গানেই আছে এতিয়া বুকুৱে বুকুৱে ঠেকা খাই, ধুমুহাৰ আগলতি নিচান উৰাই উৰাই। প্ৰেমিকে কব কেনেকৈ সেই অমৃত গান, গানৰ শেষত বহিছে নতুন গান, গানৰ দেহত বহিছে নতুন গান। উপচি আহিছে গান, গানতে লখিমী ধান, আই অসমীৰ মা, আই অসমীৰ মা, আই অসমীৰ মা। উপচি আহিছে গান, ও গানতে লখিমী ধান, ও আই অসমীৰ মান। জাতিক জগোৱা গান, মৌচুমী মাতে আতি বান্ধি দিছে বিশ্বখনৰে প্ৰাণ। গানৰ শেষতো আহিছে নতুন গান, গানৰ শেষতো আহিছে নতুন গান। গাঁও জাতিক জগোৱা গান, গাঁও মানুহৰ জয় গান, মৃত্যু দিনাৰ উদযাপনৰ গান। শেষ হব কেনেকৈ এই অমৃত গান, গানৰ দেহতে বহিছে নতুন গান, গানৰ দেহতে বহিছে নতুন গান, গানৰ দেহতে বহিছে নতুন গান। হয়, সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকা ডাঙৰীয়াক
জন্ম শতবাৰ্ষিকী হিচাপে উদযাপনৰ উপলক্ষে অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদে এক 50,000 শিল্পীৰ দ্বাৰা তেওঁলোকে অমৰজ্যোতি চৌধুৰীৰ যি কবিতা সেই কবিতা আবৃত্তিৰ আজি অনুষ্ঠান অনুষ্ঠিত কৰিছিল ৰাঙাপাৰা শাখাই আমাৰ ৰাঙাপাৰাত অনুষ্ঠিত কৰিছিল সঁচাকৈ যি এটি গান শেষ হ'ল এই যি অমৰজ্যোতি চৌধুৰীৰ যি কবিতা সেই কবিতায়ে আজিও আমাক আচলতে উচুপাই পেলাইছে ডক্টৰ হোমেন হাজৰিকা যে আমাৰ মাজত আজি নাই সেইটো অনুভৱ আমাৰ আজি এই কবিতাৰ দ্বাৰা আজি হ'ল আজি ইয়াত আমাৰ মহিলাসকলে অংশগ্ৰহণ কৰা এই আবৃত্তিত সঁচাকৈ যথেষ্ট ভাল হৈছে আৰু মই বিশেষকৈ ৰাঙাপাৰা শাখা অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদক মই ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ তেখেতসকলৰ এই উদ্যোগৰ বাবে আৰু আমি সকলোৱে আচলতে অসমবাসীয়ে অনুভৱ কৰোঁ সঁচাকৈ যেন তেখেতৰ অনুপস্থিতিত সাগৰ যেনেকৈ শুকাই গৈছে সঁচাকৈ যেন পানী ৰৈ গৈছে যেন প্ৰাণ নাইকিয়া হৈ গৈছে আমাৰ অসমীয়া জাতিক যোনে আচলতে আগুৱাই লৈ গৈছিল সেই জাতিৰ সত্তাটোক আগুৱাই লৈ গৈছিল তেনে এজন ব্যক্তি আমাৰ মাজৰ পৰা আঁতৰি গ'ল কিন্তু তেওঁৰ গীতসমূহে আৰু বিশেষকৈ এই কবিতাটোৱে চৌধুৰী ছাৰৰ এই কবিতাই আচলতে আজিও জীয়াই ৰাখিছে আৰু আজি যি ইয়াত আবৃত্তি হ'ল এই আবৃত্তি অনুষ্ঠানৰ দ্বাৰা আমি সঁচাকৈ সকলোৱে সেই বস্তুটো উপলব্ধি কৰিব পাৰিছোঁ সেইবাবে বিশেষকৈ আবৃত্তি আৰু সংস্কৃতি পৰিষদক মই মোৰ ফালৰ পৰা ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ আৰু আগন্তুক কেইবাটা দিনত আমি ডক্টৰ ভূপেন হাজৰিকা ডাঙৰীয়াৰ যি শতবাৰ্ষিকী অনুষ্ঠান আমি সকলোৱে অনুষ্ঠিত কৰি গৈ থাকিম ধন্যবাদ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ